হাই গাইজ ৱেলকাম টু মাই মিক্স ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আপোনালোকে চাই আছে আমি চৰন্তপাৰাৰ পৰা এতিয়া ঘৰত যাম আৰু ঘৰতে যাওঁতে আমি অভয়পুৰীত সোমাই গ'লোঁ। ইয়াতে আপোনালোকে চাই আছে এয়া হ'ল অভয়পুৰীৰ মানে বিখ্যাত এটা গণেশ মন্দিৰ আৰু আমি ইয়াতে দৰ্শন কৰিলোঁ আৰু আপোনালোকক গোটেই দৃশ্য দেখাৰ কাৰণে চেষ্টা তো এয়া গাইজ আপোনালোকে চাই আছে অভয়পুৰী মন্দিৰ গণেশ মন্দিৰ মন্দিৰখন দেখাবলৈ যত্ন কৰিম। তো আমাৰ ভিডিঅ'টো চাই থাকিব আপোনালোকক। বহুত ধুনীয়া মন্দিৰখন, ইমান ধুনীয়া বনাইছে যে কি ক'ম আপোনালোকক। বহুত ধুনীয়া বনাইছে দেই, মোকতো বহুত ভাল লাগি আছে। আপোনালোকে ইয়াতে আহিব আৰু ইয়াতে বহুত কিছু আয়োজন কৰা হয়, মানে যেনেকুৱা ধৰক আপোনাৰ বিবাহ কৰিব পাৰে, অন্নপ্ৰসন্ন কৰিব পাৰে, গাড়ী পূজা দিব পাৰে, বাইক পূজা দিব পাৰে। আৰু ইয়াতে মানে কেইদিন আগত এটা মেলাৰ আয়োজন হৈছিল, ডাঙৰ এটা মেলা হৈছিল। আপোনালোকে চাই আছে ইয়াৰ মন্দিৰখন বহুত ধুনীয়া আৰু ওচৰতে পেণ্ডেল ডেক'ৰেশ্যনবোৰ আছে। আৰু ইয়াতে যে মেলা হৈছে বুলি আমি গমেই নাপাওঁ। আমি যদি গম পালোঁ হয় তেনেহ'লে আহিলোই হয় ইয়াতে। মানে বহুত ভাল লাগি আছে, চাওক না আপোনালোকে। মানে মন্দিৰখন ইমান ক্লিন কৰি ৰাখিছে, মানে ইমান চাফা। তাৰপিছত ৰং চং মানে একদম বহুত ধুনীয়া লাগিছে দেই। আৰু ওচৰত আপোনালোকে চাই আছে ইয়াৰ বহুত ডাঙৰ কিন্তু ফিল্ড, এই ফিল্ডত মই গৈ আছোঁ। এয়া চাওক আপোনালোকে, এয়া বহুত ডাঙৰ ফিল্ড কিন্তু। ইয়াতে এটা মানে পুৰা মেলাৰ আয়োজন কৰা হৈছিল, মানে নাকৰদলা সকলো বস্তু এতিয়া আছে। আৰু গাইজ আপোনালোকে ইয়াতে আহিব দেই, ভাল লাগিব কিন্তু। আহিব ইয়াতে ফুৰিবৰ কাৰণে, অলপ টাইম স্পেণ্ড কৰিবলৈ আহিব মন্দিৰৰ ওচৰত।